বিটিআৰ নাগৰিকজনী পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিছে ভজন দাসে। এইবাৰ পূৰ্বৰ দুবাৰকৈ বিজেপিৰ প্ৰতিনিধিত্ব কৰা বিজয় হোৱা প্ৰাক্তন ইএম ধৰ্ম নাৰায়ণ দাসক দলৰ পৰা আঁতৰাই নতুন মুখ হিচাপে টিকট প্ৰদান কৰা হৈছে ভজন দাসক। বিজেপিৰ দুৰ্গ হিচাপে জনাজাত নাগৰিকজনী সমষ্টিত ভজন দাসক প্ৰাৰ্থী কৰি আগবঢ়াইছে বিজেপি। সমষ্টিটোত নতুন পৰিৱৰ্তন আৰু জনতাৰ সমৰ্থন লাভৰ আশাত দলীয় কৰ্মী সমৰ্থকৰ মাজত ইতিমধ্যে উৎসাহৰ সঞ্চাৰ হৈছে। আনহাতে প্ৰাৰ্থিত্ব লাভৰ পাছতে আনন্দ উল্লাস দলীয় কৰ্মী তথা সমৰ্থকসকলৰ মাজত। সমষ্টিত বিজেপিৰ দুৰ্গ হিচাপে জনজাতি সমষ্টিটোত নাগৰিকজনীত জনপ্ৰিয় নেতা ভজন দাসে টিকট লাভ কৰাত সমৰ্থকৰ মাজত এতিয়া উল্লাসৰ পৰিৱেশৰ সৃষ্টি হৈছে। টিকট লাভ কৰাৰ পাছতেই প্ৰথম প্ৰতিক্ৰিয়া জনাই ভজন দাসে। বহুত ভাল লাগিছে। আজি মোক ৰাজ্যিক নেতৃত্ব অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া লগতে আমাৰ ৰাজ্যিক সকলো নেতৃত্ব শ্ৰদ্ধাৰ নেতৃত্বসকলে মোক যি দায়িত্ব দিছে, আজি নাগৰিকজনী সমষ্টিৰ টিকেট প্ৰদান কৰিছে, মই সঁচাকৈ সৌভাগ্যৱান। লগতে মই তেখেতসকলক মই ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। লগতে মই নাগৰিকজনীবাসী ৰাইজকো মই শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনত সকলোকে নাগৰিকজনীবাসী ৰাইজক লৈ ৰাইজৰ আশা ভৰসা যি আছে ৰাইজৰ হকে কাম কৰি যাম। আগন্তুক দিনত ৰাইজক লৈ আগবাঢ়ি যাম। এই সুযোগৰ বাবে আমি দলৰ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰিছো। নাগৰিকজনীৰ উন্নয়ন, জনতাৰ সমস্যা সমাধান আৰু বিজেপিৰ পতাকা শীৰ্ষত উৰুৱাই ধৰাই মোৰ একমাত্ৰ লক্ষ্য। সমষ্টিটোত বিজেপি আৰু ভজন দাসৰ জনপ্ৰিয়তাই আগন্তুক দিনত নিৰ্বাচনী সমীকৰণত নতুন গতি আনিব বুলি স্থানীয় সমৰ্থকে আশা প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।